মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ উৎপাদক আৰু গুণিতক নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। বুজি পাইছা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উৎপাদক আৰু গুণিতকৰ উৎপাদক চোৱা। উৎপাদকটো কি? এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ উৎপাদক বোলে। বুজি পাইছা? কি যে এটা সংখ্যাক মানে যিটো সংখ্যাৰে তুমি হৰণ কৰিলে বাকী নাথাকিব সেইটোৱে কি হ'ব? সেইবোৰক সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। যেনেকুৱা চোৱা, 16 আছে। 16ক যদি মই একেৰে হৰণ কৰোঁ কি হ'ব? 16 × 16 হৰণ কৰিলে 16 বাকী থাকে নেকি? নাথাকে। 2ৰে যদি হৰণ কৰোঁ কি হ'ব? 8 8 2 × 16 বাকী থাকিব নেকি? নাথাকে। 4ৰে যদি হৰণ কৰোঁ কি হ'ব? 4 4 × 16 বাকী নাথাকে। 16ৰে হৰণ কৰিলে 16 1 × 16 ইয়াতো বাকী নাথাকে। তেনেহ'লে 16ৰ উৎপাদক হ'ব, এইখিনি হৈছে 16ৰ উৎপাদক। 1 2 4 16 এইকেইটা 16ৰ উৎপাদক। বুজি পাইছা? এইটো হৈছে তোমাৰ হৰণৰ হিচাপত উৎপাদক। এইটো চোৱা, এইটো কয় পূৰণৰ হিচাপত। চোৱা, এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ উৎপাদক বোলে। কি কৈছে? যে সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ইয়াত পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। যেনেকুৱা 12, তাৰ মানে কি? ধৰি লোৱা 12ক কি কি সংখ্যা পূৰণ কৰিলে 12 হ'ব? যেনেকুৱা 12 1 × 12, 2ৰ লগত 6 পূৰণ কৰিলে 12, 2 6 × 12, 3 দি পূৰণ কৰিলে 3 4 × 12। তেনেহ'লে এতিয়া 12ৰ উৎপাদক কি হ'ব? 1 2 3 4 6 12। বুজি পাইছা? বাকী অংকবিলাক কৰিলে তোমালোকে বুজি পাবা। তাৰপিছত চোৱা গুণিতক। এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ গুণিতক বোলে। বুজি পাইছা? এইটো ইয়াৰ ওলোটা কথা। ইয়াত কৈছে এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নৰোৱাকৈ হৰণ কৰিব পাৰি তাক কি বুলি কোৱা হয়? তাৰ গুণিতক বুলি কোৱা হয়। এতিয়া যদি মই তোমাক কওঁ যে 3ৰ গুণিতক, 3ৰ গুণিতক কি হ'ব? 3 1 × 3, 3ৰ গুণিতক হ'ব 3ক 2 দি কৰিলে 3 2 × 6, 3ক 3 3 × 9। তাৰমানে কি? চোৱা, 3ৰে 3ক হৰণ কৰিলে বাকী থাকিব নেকি? নাথাকে। 3 দি 6ক হৰণ কৰিলে বাকী থাকিব নেকি? নাথাকে। এই 3ৰে 9ক হৰণ কৰিলে বাকী থাকিব নেকি? নাথাকে। 3ৰে 12ক হৰণ কৰিলেও বাকী নাথাকিব। 3ৰে 15ক হৰণ কৰিলেও বাকী নাথাকিব। এনেকৈ গৈ থাকিব। 3 5 × 15, 3 6 × কি হ'ব? 18। এনেকৈ গৈ থাকিব। বুজি পাইছা? তাৰমানে গুণিতক মানে তুমি কি কৰিবা? 3ৰ লগত ক্ৰমান্বয়ে 1 2 3 4 এনেকৈ পূৰণ কৰি যাবা, নেওতাৰ নিচিনা পূৰণ কৰি যাবা। বুজি পাইছা? এইখিনিক কি বুলি কোৱা হয়? গুণিতক বুলি কোৱা হয়। এতিয়া চোৱা অনুশীলনী 3A। 1 নম্বৰটো কি কৈছে? তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা। উৎপাদক বাহিৰ কৰিব কৈছে। ইয়াত আছে 15। এতিয়া 15ক কি কৰিম? উৎপাদক বাহিৰ কৰিব লাগে। কেনেকৈ কৰিম? যে 15ৰ কি কি দুটা সংখ্যা পূৰণ কৰিলে 15 হ'ব? চোৱা, 1 নম্বৰ কি? 1 পূৰণ 15 হয় নাই? 2 দি যাব নেকি? 2ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে 15 হয় নেকি? নহয়। 3ৰ লগত কি সংখ্যা পূৰণ কৰিলে 15 হ'ব? 3 5, 3 5 × 15। এতিয়া চোৱা, 4 দি পূৰণ কৰিলে যাব নেকি? 4ৰ লগত কিবা সংখ্যা পূৰণ কৰিলে হয় নেকি? নহয়। আকৌ কি হ'ব? 5ত 5টো কৰিলোৱে। তেনে হ'ব আমি লিখিম 15ৰ উৎপাদক কি লিখিম? যে 15ৰ উৎপাদক বৰ সমান সমান কি কি পালোঁ? 1, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 15। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 40। 40ৰ উৎপাদক বাহিৰ কৰিলে কি হ'ব? 40 সমান সমান কি কি সংখ্যা পূৰণ কৰিলে 40 হয়? 1 পূৰণ 40, এইটো 40 হ'ব। তাৰপিছত 2ৰ লগত পূৰণ কৰিলে কি হ'ব? 20। 4ৰ লগত পূৰণ কৰিলে কি হ'ব? 10। 5 লগত কি পূৰণ কৰিলে 40 হ'ব? 8 5 8 × 40 হ'ল। তেনেহ'লে লিখিম 40ৰ উৎপাদক। আৰু যায় নেকি? আৰুতো নাযায়। আৰু যিকোনো দুটা সংখ্যা পূৰণ কৰিলে হ'ব নেকি 40? নহয়। তেনেহ'লে লিখিম 40ৰ উৎপাদকবোৰ সমান সমান
কি পালোঁ 1 2 4 1 2 4 5 8 10 তাৰপিছত 20 তাৰপিছত 40 হ'ল। এবাৰ চোৱা 8 নম্বৰত আছে 75। এবাৰ 75ৰ উৎপাদক বাহিৰ কৰিলে কি হ'ব 75 সমান সমান কি সংখ্যা পূৰণ কৰে 75 হয় 1 × 75 প্ৰথমে একে পূৰণ যাব হয় নাই 2 দি যাব নেকি নাযাব 3 লগত কি পূৰণ কৰিলে 75 হয় 25 4 দি যাব নেকি নাযাব 5 কৰিলে 5 পূৰণ কি পূৰণ কৰিলে 5ৰ লগত 15 পূৰণ কৰিলে 75 হ'ব। তেনেহ'লে লিখিম যে অতএব 75ৰ ইয়াত অতএব দিয়া নাই মই ইয়াত অতএব হ'ব এইটোৱে অতএব হ'ব অতএব 75ৰ উৎপাদক বৰ সমান সমান কি হ'ব 1 3 5 15 25 75 এইকেইটা তোমালোকৰ উত্তৰ বুজি পাইছা। এইবাৰ চোৱা কে নম্বৰত আছে 53। এতিয়া 53 উৎপাদক বাহিৰ কৰিলে কি হ'ব 53 সমান সমান কি যাব 53 ইনটু 1 × 53 1 × 53 1 × 53 আৰু কিবা যাব নেকি চোৱা আৰু নাযাব তেনেহ'লে লিখিম 53ৰ উৎপাদক 53ৰ উৎপাদক বৰ সমান সমান কি হ'ব 153 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা।